এটা ফোন কল, এটা ৰাতি আৰু তিনিটা জীৱনৰ নীৰৱতা। পুৱা 3:50 গুৱাহাটী তেতিয়া শুই আছিল। আকাশত আধা ৰেখ পোহৰৰ, আনফালে আন্ধাৰ নিস্তব্ধতা। হঠাৎ এটা ভয়ংকৰ শব্দই তালফাল লগাই দিলে। এখন ছুইফ্ট গাড়ী, এখন ৰৈ থকা ট্ৰাক আৰু কেইটামান ছেকেণ্ডৰ ভিতৰত কি হৈ গ'ল দেখিলে। তিনিটা সপোন চিৰদিনৰ বাবে থমকি ৰৈ গ'ল। এই যে গাড়ী চলোৱা মানুহজন পলাই আছে নিখোজ, আৰু তিনিজনী ছোৱালী চিৰদিনৰ বাবে নীৰৱ হৈ গ'ল। কিন্তু এইটো এটা সাধাৰণ দুৰ্ঘটনাৰ কাহিনী বুলি আপুনি আজি নল'ব। এইটো আজি আপোনাৰ বাবে এটা প্ৰশ্ন যি বুকুত খুন্দিয়াই কেনেকৈ, কিয় হ'ল এই ঘটনা। আজি ভাবিছেনে? যোৱা ৰাতিটো এজনী ছোৱালী আকাংক্ষা মাকক ফোন কৰিছিল। মাকক ফোন কৰি কি কৈছিল? মা, মোৰ ফোনটো অফ হৈ যাব এতিয়া, বেটাৰী শেষ হৈ গৈছে, মই আৰু ফোন কৰিব নোৱাৰিম। নিশা তেতিয়া 11 বাজিছিল আৰু এইটোৱে আছিল শেষ কথা, শেষ সংযোগ, শেষ বিশ্বাস এটা পৰিয়ালৰ সৈতে। আমি সকলোৱে সময়ত ভাবোঁ আমাৰ লগত এনেকুৱা নহয়, আমাৰ লগত একো নহয়। কিন্তু জীৱনে কেতিয়াও কাকো কোনো ঘটনা জনাই মেলি নাহে। এটা সৰু সিদ্ধান্ত, এটা নিশাৰ ৰাইড, একো নহয় আমাৰ লগত বুলি লোৱা এটা ধাৰণা, আৰু কেতিয়াবা চিৰদিনৰ বাবে অনুশোচনা হৈ পৰে। অনুশোচনা কৰিবলৈ তেওঁলোক নাই, তেওঁলোকক মই দোষাৰোপ কৰিব খোজা নাই, কিন্তু এইটো এটা শিক্ষা। যিসকলে জীৱনটো জীৱন হিচাপে গঢ় দিব খোজে, জীৱনটো ছোৱালীবোৰক কৈছোঁ, স্বাধীন, তুমি উৰিব পাৰা, সপোন তুমি দেখিব পাৰা, তুমি উপভোগ কৰিব পাৰা, কোনেও তোমাক হকা বাধা নকৰে। কিন্তু প্ৰতিটো স্বাধীনতাৰ লগত এটা দায়িত্ববোধ থাকে। ৰাতিৰ ৰাস্তা সদায় নিৰাপদ নহয়। কোনে গাড়ী চলাইছে, কেনেকৈ ড্ৰাইভ কৰিছে, এইটো গুৰুত্বপূৰ্ণ। এটা কেতিয়াবা জীৱন বচাই দিব পাৰে। জীৱন বচাই দিলেহেঁতেন এই নোটোৱে। আৰু অভিভাৱকসকল, আপোনালোকৰ দায়িত্ব সন্তানক কেৱল ৰক্ষা কৰা নহয়, বুজি পোৱা, কথা পতা, বিশ্বাস গঢ়া, এইবোৰৰ প্ৰয়োজন আছে। ক'ত গৈছা, কাৰ লগত গৈছা, কিয় গৈছা, সেইবোৰ প্ৰশ্ন নহয়, এইবোৰ প্ৰেম, ভালপোৱা। সন্তানে যদি সকলো কথা ক'ব পাৰে তেন্তে বহু বিপদ আগতেই নোহোৱা হৈ যাব। বন্ধু হওক সন্তানৰ সৈতে আমি সদায় কৈ থাকোঁ। আৰু যোৱা ৰাতিটোত 3খন ঘৰ আন্ধাৰ হৈ গ'ল। 3গৰাকী মাক এতিয়া অপেক্ষা কৰি আছে, যি সন্তান আৰু কেতিয়াও উভতি নাহে। আজি এই কাহিনীটো এটা শেষ কৰিবলগীয়া কাহিনী নহয়। আজি এইটো যদি তুমি শুনিছা, এই কাহিনীটো যদি আপোনাক স্পৰ্শ কৰিছে, এইটো এটা সতৰ্কতা। জীৱন এনেকুৱা নহয়। ল'ৰা ছোৱালীক এটা ফোন কল বেছি কৰক, এটা সিদ্ধান্ত অলপ ভাবি লওক। নিজে যদি তেনেকুৱা অৱস্থাত পৰিছে, এটা ক'বলৈ ভয় নকৰিব। এবাৰ কৈছে, কাৰণ ৰাতি যিমান ধুনীয়া নহওক, ৰাতি যিমান মাদকতাময় নহওক, কিন্তু সকলোৰে ৰাতিৰে পিছত সকলোৰে বাবে পুৱা নাথাকে। যিটো হৈ গ'ল আকাংক্ষা, নেহা, পূজাৰ সৈতে। আজি আপুনি ভাবি চাওক, তেওঁলোকৰ হাবিয়াস আছিল, তেওঁলোকৰ জীৱনটো যাপন কৰিবলৈ বহুখিনি সময় বাকী আছিল। আৰু তিনিওগৰাকীৰে যিমান দূৰ দেখিছোঁ বয়স 30ৰ দেওনা গৰকাই নাই। আজি যিসকলৰ বয়স 18ৰ পৰা 30ৰ ভিতৰত, তেওঁলোকে যদি ভাবিছে বা তোমালোকে যদি ভাবিছা যে আমি বহুত ডাঙৰ হৈ গ'লোঁ, আমি স্বাধীন হৈ গ'লোঁ, আমি এতিয়া নিজৰ মতে চলিব পাৰোঁ, কিন্তু নিজৰ মতে চলাটোত এটা গধুৰ দায়িত্ববোধ যে আছে, সেই কথাটো এই ঘটনাই আমাক শিকাই দিয়ে। ঘটনা এনেই নঘটে। এই যে 3:50 বীৰকুছিৰ ফালে থকা ছোৱালীজনীক তেওঁলোকে নিশা থ'বলৈ গ'ল, 3:50 কি কৰি আছে, সেইটো জনাটো অভিভাৱকৰ অধিকাৰৰ ভিতৰত পৰে। তুমি তোমাৰ স্বাধীনতা উপভোগ কৰিবা, তাৰ অৰ্থ এইটো নহয় যে তোমাৰ পিতৃ মাতৃ, আত্মীয় স্বজন, পৰিয়াল, বন্ধু বান্ধৱ সকলোকে ওলাই কৰিবা। মই আজি এই তিনিগৰাকী গুচি গ'ল, তেওঁলোকক দোষ দি কথাখিনি ক'ব খোজা নাই। কিন্তু দায়িত্ববোধ আমি স্বাধীনতাৰ নামত ক'ৰবাত কোনোবাখিনিত যে পাহৰি যাওঁ, সেই কথাটো আমি মনত ৰখাটো দৰকাৰ। সেই কথাটো আমি ভাবি চোৱাটো দৰকাৰ। আমি বহু সময়ত কি বুলি ভাবোঁ, যি আছে ঠিকেই হ'ব মোৰ লগত,
মোৰ লগত এনেকুৱা নহয়, আই এম ভেৰি মাছ ইণ্টেলিজেণ্ট। সেইটো শুদ্ধ নহয়, সেইটো কেতিয়াবা ভুলো হ'ব পাৰে, আৰু এই ঘটনাটোৱে তাৰ প্ৰমাণ। তেওঁলোকৰ দুগৰাকীয়ে এখন ব্যক্তিগত বিশ্ববিদ্যালয়ত এডমিশ্যন ডিপাৰ্টমেণ্টত কাম কৰিছিল। বহু ল'ৰা ছোৱালীক তেওঁলোকে দেখি থাকে, বহু ল'ৰা ছোৱালীক কেতিয়াবা হয়তো সতৰ্কবাণীও শুনায়, কিন্তু নিজৰ বেলিকা আমি বহু সময়ত পাহৰি যাওঁ। আজি এই ঘটনাটো এইকাৰণে শিক্ষা যে আমাৰ জীৱনটো সঁচাকৈয়ে ধুনীয়া, কিন্তু কেতিয়াবা ক্ষণিকৰ উত্তেজনা, ক্ষণিকৰ এক্সাইটমেণ্ট, এটা ৰাতি আমি নিশা খুব স্পীডেৰে গাড়ী চলাম। স্পীড থ্ৰিলছ বাট ইট কিলছ, ৰাস্তাৰ কাষত লিখা থাকে। আজি আপুনি ভাবি চাওক যে এই বহাগটোত, এই মাহটোত কিমানটা এনেকুৱা ধৰণৰ দুৰ্ঘটনা হৈছে। আমি যেতিয়া ঘটনা হৈ যায় তেতিয়া আমি দুখত আমি ক'ব নোৱাৰা হৈ যাওঁ। আমি কথাবোৰ চিৰিয়াছলি নলওঁ, আমি কথাবোৰ দায়িত্ব সহকাৰে নলওঁ। মানুহ হোৱাটো এটা দায়িত্বই। কাৰোবাৰ সন্তান হোৱা, কাৰোবাৰ পিতৃ মাতৃ হোৱা, কাৰোবাৰ সম্পৰ্কত কিবা এটা হোৱা, এটা সম্পৰ্ক মানে এটা দায়িত্ববোধ। মই নহয়, মই এই মোৰটোৰ লগত বা মইজনৰ লগত বহু মানুহ সম্পৃক্ত হৈ আছে। সেই কথাটো ক্ষণিকৰ এটা থ্ৰিলৰ বাবে, ক্ষণিকৰ এটা এক্সাইটমেণ্টৰ বাবে আমি পাহৰি যোৱা উচিত নহয়। আজি তোমালোককে কৈছোঁ, যিসকলে জীৱন পাইছা, যিসকলে ঘৰৰ কোনো ভকা বধা নাই বুলিয়ে মই কৈছোঁ, ঘৰৰ কোনো আপত্তি নাই, বহুতেই সেই বুলি ভাবিও এটা কথা মনত ৰখা দৰকাৰ যে এনেকুৱা একোটা দুৰ্ঘটনাই বহুতক বহুত দুখ দিয়ে, বহুতৰ বাবে স্বাধীনতা নাইকিয়া হৈ যায়। এই ঘটনাটোৰ পিছত এনেকুৱাও নহয় যে কোনো ছোৱালী, কোনো যুৱতীয়ে নিশা 12 বজাৰ পিছত নিশা 3 বজাত ক'লৈকো যাব নোৱাৰিব। কোনো ধৰণৰ জৰুৰী স্বাস্থ্যজনিত, চিকিৎসাজনিত কথা থাকিব পাৰে, সেইবোৰ এক্সেপশ্যন থাকিব। কিন্তু আমি এনেকুৱা এটা ঘটনাৰ পিছত আমি ক'বলৈ বাধ্য হওঁ, এনেকুৱা এটা ঘটনাৰ আগত এই ধৰণৰ কথাৰ গুৰুত্ব নাথাকে। সেইকাৰণে আজি আপোনালোক আটাইকে কৈছোঁ যে আমি ক'ৰবাত কোনোবাখিনিত সকলোৱে আমাৰ দায়িত্ববোধ, আমাৰ সতৰ্কতা, আমাৰ সচেতনতা পাহৰি গৈছোঁ। সিদ্ধান্ত লওঁতে যে মই নিশা ওলাই যাম, মই নিশা অমুকলৈ যাম, তাত এটা সতৰ্কতাৰ প্ৰয়োজন আছে। মই শেষ কথাটো একেবাৰে কওঁ, এই যে আমি যেতিয়া কিবা এটা ঘটনা, কিবা এটা সিদ্ধান্ত লওঁ, ক'ৰবালৈ যদি যাবলৈ ওলাওঁ, কিবা এটা কাম যদি কৰিবলৈ ওলাওঁ, এবাৰ যদি ভিতৰৰ মানুহটোৱে কৈছে এইটো ঠিক নহ'ব নেকি, লিভ ইট, ডোণ্ট গো। আৰু সেই ইনটিউশ্যন মানুহৰ যিটো থাকে, সেই ইনটিউশ্যনৰ কথা আমি নুশুনা হৈছোঁ, শুনাটো দৰকাৰ। গতিকে আজি এইখিনি কথাকে ক'লোঁ। সকলোৱে স্বাধীন হোৱাৰ নামত দায়িত্ববোধ পাহৰি নাযাব। ল'ৰা ছোৱালী ডাঙৰ হ'ল, এতিয়া নিজে সকলো সিদ্ধান্ত ল'ব পাৰে। এবাৰ দুবাৰ ফোন কৰিব, কামৰ বুঢ়া বুঢ়ী বুলি ক'লেও ফোন কৰিব। ফোন কৰাটো এটা জটিলতা নহয়, ফোন কৰিছে মানে ল'ৰা ছোৱালীক ভাল পায়, ল'ৰা ছোৱালীও সেই কথাটো বুজি পাব লাগিব। তুমি ক'ত আছা, কাৰ লগত আছা, কি কৰিছা, কেতিয়া ঘৰ পাবা, কেতিয়া ৰুম পাবা, ফোনত যদি চাৰ্জ নাই চাৰ্জ দি লোৱা, এইখিনি কথা ক'ব লাগিব, বেয়া পালেও ক'ব লাগিব। কাৰণ যেতিয়া সপোনৰ অপমৃত্যু হয়, যেতিয়া কোনোবাজন এনেধৰণে গুচি যায়, তেতিয়া আৰু এনেকুৱা ঘটনাক, এনেকুৱা জীৱনক ৰেক্টিফাই কৰাৰ সুযোগ নাথাকে। দীঘলীয়াই কৰিলোঁ কথাখিনি, খুব আৱেগত কথাখিনি ওলাই গ'ল। ভাবিছোঁ এই কথাখিনি যিসকলৰ দৰকাৰ সেইসকলক আজি জোৰকৈ হ'লেও শুনাব, শ্বেয়াৰ কৰি দিব। ভালে থাকিব।